তেল নাই ডিপুত হয় কোনো ডিপুত তেল পাবলৈ নাই এতিয়া কি কৰিব ঠেলিবলগীয়া হৈছে আৰু একেবাৰে তেল নাই এতিয়া মই বহুত দূৰ যাব লাগে এতিয়া ইমান দূৰ যাবলৈ মোৰ চিন্তাই হৈ গৈছে মই এইফালে ইয়াত বাইপাছত এটা ডিপু আছে ইয়াত সেইটো ডিপুত তেল নাই বুলি কৈছে তাৰপিছত সেইফালে টাউনৰ মাজত গৈছিলোঁ টাউনৰ মাজতো ভিৰ লাগি আছে ভৰাব নাই বুলি কৈছে নাই ভৰাব পৰা নাই নাজানো নহয় কি কাৰণে হৈছে মোৰ ঘৰ ইয়াৰ পৰা আপোনাৰ কমচে কম 6 কিলোমিটাৰ আগত আছে এতিয়া কি কৰিব মই আপোনাৰ এতিয়া মইতো এখন মোৰ তেল লাগেই আৰু মই এতিয়া এইফালে চৰাইমৰীয়া বুলি জেগা এটা আছে এইফালে ভিতৰলৈ সেই তাত গৈ অলপ তেল বিচাৰি চাম তেলটো মোক মানে লাগিবই বিৰাট প্ৰয়োজন আছে তেলটো গ্ৰাম মোৰ মানে মই দোকানো আছে মই দোকানৰ কাৰণেও তেল ল'ব আহিছিলোঁ বিশেষ দোকানত বিক্ৰী কৰি অলৰেডি খতম হোৱাৰ কাৰণে মই এতিয়া ডিপুলৈ তেল ল'ব আহিছিলোঁ কাৰণ লখিমপুৰ টাউনত গ'লোঁ লখিমপুৰ টাউনতো নাই ডিপু চিপুবিলাক বহুত ভিৰ লাগি আছে এতিয়া ইয়ালৈ আহিলোঁ বাইপাছত ইয়াতো পাবলৈ এয়া মুস্কিল হৈছে টেংকাৰবিলাক মানে সেইটো শুনিছোঁ কথাটো হ'লেও টেংকাৰ এখনৰ পৰা ইয়াত ঢালিয়ে আছে নে কি এনে জানো তাত তেল বিৰাট সমস্যা হৈছে কি কৰিব আমাৰ চৰকাৰখনে এনেকুৱা চৰকাৰে এইবিলাক কৰি আছে লটি ঘটি মই এতিয়া আপোনাৰ ইয়াৰ পৰা মেক্সিমাম 8 কিলোমিটাৰমান হ'ব আপোনালোকে নিশ্চয় গম পায়েই এইখনৰ তেল ডিপুটো কিমান দূৰত আছে ইয়াৰ পৰা কমচে কম 8 কিলোমিটাৰমান হ'ব 8 কিলোমিটাৰটো মই যামেই আৰু কোনোমতে কষ্ট মষ্ট কৰি হ'লেও তেল পাওঁ নাপাওঁ সেইটো আৰু পাছত হ'ব এতিয়ালৈকে মই নিজেই ভাবিব পৰা নাই তেল পাম কি নাপাম সেইটো কাৰণে মই ডিপুৰ পৰা ঠেলি ঠেলি গৈছোঁ ডিপুলৈকে আহি পালোঁহি যেন তেন তাৰপৰা তেল নাইকিয়া হৈ গ'ল এতিয়া ঠেলি ঠেলিয়ে যাবগৈ লাগিব এতিয়া কি ক'ম ন আমি এতিয়া সৰু সুৰা মানুহ আমি এতিয়া ক'বলৈ একো নোৱাৰিছোঁ আৰু তেল নাই ডিপুত হয় কোনো ডিপুত তেল পাবলৈ নাই এতিয়া কি কৰিব ঠেলিবলগীয়া হৈছে আৰু একেবাৰে তেল নাই এতিয়া মই বহুত দূৰ যাব লাগে এতিয়া ইমান দূৰ যাবলৈ মোৰ চিন্তাই হৈ গৈছে মই এইফালে ইয়াত বাইপাছত এটা ডিপু আছে ইয়াত সেইটো ডিপুত তেল নাই বুলি কৈছে তাৰপিছত সেইফালে টাউনৰ মাজত গৈছিলোঁ টাউনৰ মাজতো ভিৰ লাগি আছে ভৰাব নাই বুলি কৈছে নাই ভৰাব পৰা নাই নাজানো নহয় কি কাৰণে হৈছে মোৰ ঘৰ ইয়াৰ পৰা আপোনাৰ কমচে কম 6 কিলোমিটাৰ আগত আছে এতিয়া কি কৰিব মই আপোনাৰ এতিয়া মইতো এখন মোৰ তেল লাগেই আৰু মই এতিয়া এইফালে চৰাইমৰীয়া বুলি জেগা এটা আছে এইফালে ভিতৰলৈ সেই তাত গৈ অলপ তেল বিচাৰি চাম তেলটো মোক মানে লাগিবই বিৰাট প্ৰয়োজন আছে তেলটো গ্ৰাম মোৰ মানে মই দোকানো আছে মই দোকানৰ কাৰণেও তেল ল'ব আহিছিলোঁ বিশেষ দোকানত বিক্ৰী কৰি অলৰেডি খতম হোৱাৰ কাৰণে মই এতিয়া ডিপুলৈ তেল ল'ব আহিছিলোঁ কাৰণ লখিমপুৰ টাউনত গ'লোঁ লখিমপুৰ টাউনতো নাই ডিপু চিপুবিলাক বহুত ভিৰ লাগি আছে এতিয়া ইয়ালৈ আহিলোঁ বাইপাছত ইয়াতো পাবলৈ এয়া মুস্কিল হৈছে টেংকাৰবিলাক মানে সেইটো শুনিছোঁ কথাটো হ'লেও টেংকাৰ এখনৰ পৰা ইয়াত ঢালিয়ে আছে নে কি এনে জানো তাত তেল বিৰাট সমস্যা হৈছে কি কৰিব আমাৰ চৰকাৰখনে এনেকুৱা চৰকাৰে এইবিলাক কৰি আছে লটি ঘটি মই এতিয়া আপোনাৰ ইয়াৰ পৰা মেক্সিমাম 8 কিলোমিটাৰমান হ'ব আপোনালোকে নিশ্চয় গম পায়েই এইখনৰ তেল ডিপুটো কিমান দূৰত আছে ইয়াৰ পৰা কমচে কম 8 কিলোমিটাৰমান হ'ব 8 কিলোমিটাৰটো মই যামেই আৰু কোনোমতে কষ্ট মষ্ট কৰি হ'লেও তেল পাওঁ নাপাওঁ সেইটো আৰু পাছত হ'ব এতিয়ালৈকে মই নিজেই ভাবিব পৰা নাই তেল পাম কি নাপাম সেইটো কাৰণে মই ডিপুৰ পৰা ঠেলি ঠেলি গৈছোঁ ডিপুলৈকে আহি পালোঁহি যেন তেন তাৰপৰা তেল নাইকিয়া হৈ গ'ল এতিয়া ঠেলি ঠেলিয়ে যাবগৈ লাগিব এতিয়া কি ক'ম ন আমি এতিয়া সৰু সুৰা মানুহ আমি এতিয়া ক'বলৈ একো নোৱাৰিছোঁ আৰু